তবাৰহাটৰ হৰিপুৰ হৰি মন্দিৰ প্ৰাংগণত কোচ ৰাজবংশীৰ বেচমা উৎসৱ উদযাপন দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন বেচমা উৎসৱ এই বেচমা উৎসৱৰ লগত সংগতি ৰাখি উলিয়াই শোভাযাত্ৰা বেচমাৰ জৰিয়তে কোচ ৰাজবংশী জনগোষ্ঠীৰ কলা সংস্কৃতি উপস্থাপন কৰা হৈছে গোৱালিনী নৃত্য হুদুম নৃত্য আৰু বাছ নৃত্য পৰিৱেশন কৰে শোভাযাত্ৰা এমপিএছ সহকাৰে দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছোঁ আমাৰ এই বেচমাত বিভিন্ন ধৰণৰ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি বিভিন্ন কলা সংস্কৃতি এই কলা সংস্কৃতিবিলাক আমি ইয়াত উপস্থাপন কৰিবলৈ আমি চেষ্টা কৰিছোঁ আমি এইবেলি এতিয়া আমাৰ শোভাযাত্ৰা ইতিমধ্যে হৈ গ'ল আৰু আমাৰ সন্ধিয়া সাংস্কৃতিক সন্ধিয়া আছে আপোনালোকৰ জৰিয়তে মই প্ৰথমতে এইটোৱে ক'ব বিচাৰিছোঁ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠন তথা আমাৰ কমতাপুৰবাসীক মই আহ্বান জনাইছোঁ আমাৰ বেচমাৰ দ্বাৰা যি আমাৰ কলা কৃষ্টি আছে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি বৃহৎ কলা কৃষ্টি এই কলা কৃষ্টিবিলাক যাতে উপস্থাপন কৰে আৰু পৰৱৰ্তী সময়ত যাতে আমি বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠিত কৰিবলৈ আমি সক্ষম হওঁ ইয়াৰে আজি চেষ্টা এটা সৰু সুৰা চেষ্টাৰে আমি শোভাযাত্ৰাৰ দ্বাৰা আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি কমতাপুৰবাসী তথা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয় মানুহসকলক আমি